আছামিজ ব্লগাৰ পি কে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে। হয়, আজি হৈছে 27 ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজি প্ৰথমটো খবৰ হৈছে বিজেপিৰ বিধায়ক থকা সমষ্টি। তো বিজেপিৰ বিধায়ক থকা সমষ্টি ৰাষ্ট্ৰীয় দল এটাই কেতিয়াও এৰি নিদিয়ে। তো এইখিনি ক্ষেত্ৰত জনাইছে যে বৰ্তমান এতিয়া যিহেতু আগন্তুক 26 নিৰ্বাচন আহি আছে, 26 নিৰ্বাচন বিধানসভা যিহেতু আহি আছে আৰু এতিয়া এইখিনি মিত্ৰজোঁটৰ লগত তেনেদৰে সেইখিনি একেলগে 26 নিৰ্বাচন খেলাৰ কথা এইখিনি শাসকীয় দলে তেনেদৰে কৈছে। তো কথাটো হ'ল কি, এতিয়া এই যে যিসকল সমষ্টিত যিটো সমষ্টিত বিজেপি বিধায়ক এতিয়া আছে, তাত আৰু এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি দলে তাত আকৌ বেলেগ ধৰণৰ কোনো প্ৰাৰ্থী দিয়া চিন্তা চৰ্চা নকৰে, তো কেতিয়াও এৰি নিদিয়ে। তো তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো জনাইছে যে হয়, বিজেপিৰ বিধায়ক থকা সমষ্টি ৰাষ্ট্ৰীয় দল এটাই কেতিয়াও এৰি নিদিয়ে। নেক্সটটো খবৰ হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰ কমিটিৰ বৈঠক। তো ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰ কমিটিৰ বৈঠক তেনেদৰে সেইখিনি অনুষ্ঠিত হৈছে। নেক্সটটো খবৰ হৈছে BPF UPPL পৰ্যায়ত দুয়োটা দল একেলগে থকাটো। BPF UPPL পৰ্যায়ত দুয়োটা দল একেলগে থকাটো সম্ভৱ নহয়, নতুন সমীকৰণ উলিয়াব লাগিব। তো এনেদৰে এইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে BPF আৰু UPPL পৰ্যায়ত দুয়োটা দল একেলগে থকাটো সম্ভৱ নহয়, নতুন এটা সমীকৰণ উলিয়াব লাগিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে অসমৰ আগন্তুক লোকপিয়লত মিয়া মুছলমানৰ সংখ্যা 40% হ'বগৈ। তেতিয়া অসমৰ যি আগন্তুক লোকপিয়ল তেনেদৰে হ'বলৈ গৈ আছে, লোকপিয়লত মিয়া মুছলমানৰ সংখ্যা 40% হ'বগৈ বুলি তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো এতিয়া যিহেতু এতিয়া আপোনালোকে গমে পায় এতিয়া কেনেকুৱা ধৰণৰ বিদেশীৰ লগত এইখিনি কেনেদৰে বাংলাদেশীৰ লগত এইখিনি এতিয়া সেইখিনি উচ্ছেদ বা পঠিয়াই দিয়া বিদেশীখিনিৰ ক্ষেত্ৰত চলি আছে। তো কথাটো হ'ল কি, অসমৰ আগন্তুক যি লোকপিয়লত মিয়া মুছলমানৰ সংখ্যা 40% হ'বগৈ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হ'ল বিজেপি শাসনকালত অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। তো এতিয়া বিজেপি চৰকাৰে যেতিয়াৰ পৰা তেনেদৰে সেইখিনি তেওঁলোকে চৰকাৰ গঠন কৰি ৰাজ্য চম্ভালিবৰ বাবে সেইখিনি হাতত লৈছে আৰু তেতিয়াৰ পৰা বিজেপি শাসনকালত সকলোখিনি অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। সেয়া নিযুক্তিৰ ক্ষেত্ৰতে হওক, উন্নয়নৰ ক্ষেত্ৰতে হওক, ৰাস্তা হওক, যি দিশতে নহওক, যেনেদৰে নহওক, তো বিজেপি শাসনকালত অভূতপূৰ্ব পৰিৱৰ্তন আহিছে বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বিজেপি শাসনকালত অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। নেক্সট খবৰ হ'ল নামনিত নহয় উজনি অসমতো বৃদ্ধি পাইছে মিয়া মুছলমানৰ ব্যাপক আগ্ৰাসন। তেতিয়া অকল নামনি বুলি নহয়, প্ৰথম অৱস্থাত কোৱা হৈছিলে যে নামনিতে বহুত বেছি মিয়া মুছলমান তেনেদৰে সেইখিনি বৃদ্ধি পাইছে, তেনেকুৱা ধৰণৰ কথা নহয়। এতিয়া উজনি অসমতো বৃদ্ধি পাইছে মিয়া মুছলমানৰ ব্যাপক আগ্ৰাসন। তো এনেদৰে এইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰাখিছে যে নামনি নহয় উজনি অসমতো বৃদ্ধি পাইছে মিয়া মুছলমানৰ ব্যাপক আগ্ৰাসন, তেনেদৰে সেইখিনি জনাইছে মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে অসমত শংকৰ মাধৱ আছে। অসমত শংকৰ মাধৱ আছে, শংকৰ আজান নাছিলে। তো এইখিনি ক্ষেত্ৰত জনাইছে যে অসমত শংকৰ মাধৱ আছে, শংকৰ আজান নাছিলে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে আজি এইখিনি জনাইছে। নেক্সট খবৰ হৈছে কংগ্ৰেছ দল 100% মিয়া মুছলমানৰ ওপৰত নিৰ্ভৰশীল। তো কংগ্ৰেছ দল 100% মিয়া মুছলমানৰ ওপৰত নিৰ্ভৰশীল বুলি জনাইছে জয়ন্ত মল্ল বৰুৱাই। তো এতিয়া যিহেতু 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ সময়ত যিহেতু যিমানে ওচৰ কাষ চাপিছে, যদি আজি শাসকীয় দলে বিপক্ষে তেনেদৰে সেইখিনি কৰিছে, বিৰোধী বিপক্ষে, তো এতিয়া বিপক্ষে আকৌ শাসকীয় দলৰ বিপক্ষে ক'ব যে বিৰোধীয়ে তেনেদৰে ক'ব, তো এইবিলাক চলি আছে। তো এতিয়া কথাটো হৈছে কি, কংগ্ৰেছ দলৰ 100% মিয়া মুছলমানৰ ওপৰত নিৰ্ভৰশীল বুলি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেনেদৰে সেইখিনি কৈছে। তো এইবিলাকতো চলিয়ে থাকিব। নেক্সট খবৰ হৈছে 26 বিধানসভালৈ সাজু বিজেপি। আগন্তুক যি বিধানসভা নিৰ্বাচন আহি আছে, তো তালৈ সম্পূৰ্ণ সাজু বিজেপি। তাৰ বাবে সম্পূৰ্ণ আমি প্ৰস্তুত হৈ আছোঁ, বা আমাৰ যি বুথ কমিটি আছে যেনেদৰে আছে, আমি সকলোখিনি কাম তেনেদৰে সেইখিনি চলাই নিয়াত আগভাগ লৈ আছোঁ, বা সেইখিনি আমাৰ সম্পূৰ্ণ সাজু আৰু আমি তেনেদৰে সাজু হৈ উঠিছোঁ।
নেক্সট খবৰ হৈছে চাওতাসকলক STP দিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি দাবী। চাওতাসকলক ST প্লেন দিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি দাবী জনাইছে তেওঁলোকে। চাওতাসকলক STP দিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি তেনেদৰে দাবী জনাইছে। নেক্সট খবৰ হৈছে 3দিনীয়া কাৰ্যসূচীৰে দৰং জিলাত অনুষ্ঠিত নৰ্থ ইষ্ট ইস্তেফা। তো 3দিনীয়া কাৰ্যসূচীৰে দৰং জিলাত তেনেদৰে অনুষ্ঠিত হৈছে নৰ্থ ইষ্ট ইস্তেমা তেনেদৰে সেইখিনি অনুষ্ঠিত হৈছে। নেক্সট খবৰ হৈছে মই 2024 নিৰ্বাচনী জয়ী হোৱাত একো অসুবিধা দেখা নাই। মই 2024 নিৰ্বাচনত জয়ী হোৱাটোত একো অসুবিধা দেখা নাই বুলি তেনেদৰে জনাইছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। তো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দেখাইছে যে তো তেওঁ কৈছে যে মই 24ত বিজেপি চৰকাৰ তো অৰ্থাৎ বিজেপি নিৰ্বাচনত জয়ী হোৱাত একো অসুবিধা দেখা নাই। তো যিদৰে আমি কামবিলাক কৰিছোঁ নিযুক্তিৰ ক্ষেত্ৰতে হওক বা যেনেদৰে উন্নয়নৰ কামবিলাকে হওক সেইখিনি কৰিছোঁ তাতো আমি জয়ী হোৱাটোত কোনো অসুবিধা দেখা নাই। আমি জিকিম তেনেদৰে সেইখিনি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেনেদৰে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে প্ৰকাশ পালে ফটোযুক্ত খচৰা ভোটৰ তালিকা। তো প্ৰকাশ পালে এতিয়া নতুনকৈ ফটোযুক্ত খচৰা ভোটৰ তালিকা 22 জানুৱাৰীলৈ অভিযোগ আপত্তি থাকিলে দৰ্শাব পাৰিব ৰাইজে। সেইখিনি যদি কাৰোবাৰ ভোটৰ তালিকাত ফটো কিবা নাম ভুল হৈ আছে সেইখিনি ক্ষেত্ৰত কিবা যদি অভিযোগ বা সেইখিনি আপত্তি থাকে বা আপত্তি যদি থাকে তেতিয়া 22 জানুৱাৰীলৈকে তেওঁলোকে তেওঁলোকৰ সেইখিনি আপত্তি কৰিব পাৰিব। অনলাইন যোগে হওক অফলাইন যোগে হওক যেনেদৰে নহওক সেইখিনি তেওঁলোকে সেইখিনি কামবিলাক কৰিব পাৰিব বুলি কৈছে। তেতিয়া সেই সকলোখিনি কাম তেনেদৰে তেওঁলোকে কৰি থাকিব। নেক্সট খবৰ হৈছে নিযুক্তিৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে ADR ক্ষেত্ৰত 9 জানুৱাৰী গেট 4 দিয়া হ'ব, 10 জানুৱাৰীত গেট 3 আৰু পিছৰ যিখিনি নিযুক্তিৰ ক্ষেত্ৰত সেইখিনি হৈ থাকিব। এতিয়া এইখিনি নিযুক্তি দিয়াৰ পাছতে পিছত বিজ্ঞাপন ওলাব। অসম পুলিচত ইতিমধ্যে ওলাই গৈছে। তো তেনেদৰে নিযুক্তি হৈ থাকিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। এতিয়া নেক্সট খবৰ হৈছে চৰকাৰী ঘৰ যিসকলে জিঅ'টেক কৰিছিলে এতিয়া তেওঁলোকৰ ঘৰ এতিয়া সেইখিনি লিষ্টত নাম আহিছে। তেওঁলোকে কেতিয়ালৈ পাব এইখিনি ক্ষেত্ৰত। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ এইখিনি জনাইছিলে। এইখিনি ক্ষেত্ৰত অলপমান বিসংগতি হৈছে, জিঅ'টেক কৰাত অলপমান খেলি মেলি কৰিলে। এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত অতি সোনকালে সকলোখিনি নিৰ্ধাৰণ কৰি কেনেদৰে কি কৰিব পাৰি সকলোখিনি ব্যৱহাৰ কৰি পিনি ভালদৰে চাই মেলি তেনেদৰে আগন্তুক সময়ত নতুনকৈ অতি সোনকালে চৰকাৰী ঘৰসমূহ দিয়া হ'ব বুলি তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত 1 তাৰিখে জানুৱাৰী এটা বৃহৎ ঘোষণা কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এতিয়া বহুতো মহিলা অৰুণোদয় আঁচনি বাদ পৰি আছে, তেওঁলোকে সেইখিনি পাব বুলি সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অতি সোনকালে এইখিনি ক্ষেত্ৰত। তো দেখা যাওক কি হয়, আগন্তুক সময়ত সকলোখিনি কথা গম পোৱা যাব। তো আজিৰ এই ভিডিঅ'টো এইখিনিয়ে আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেললৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আজিলৈ বাই।